লাখে লাখে টকা লুটি অন্তৰ্ধান পোষ্ট মাষ্টাৰ ঘৰৰ হাঁহ কুকুৰা বেছি গয়াই ডাকঘৰত জমা কৰা ধন লুটি নিয়াৰ অভিযোগ গ্ৰাহকক ৰাম ঠগন দিয়াৰ অভিযোগ এজন পোষ্ট মাষ্টাৰৰ বিৰুদ্ধে ৰাজ্যৰ এটা প্ৰান্তত এতিয়া ডাকঘৰৰ পোষ্ট মাষ্টাৰক বিচাৰি হাহাকাৰ কাৰণ ঘৰৰ হাঁহ কুকুৰা বেছি গয়াই ডাকঘৰত জমা কৰা ধন লুটি নিয়াৰ অভিযোগ পোষ্ট মাষ্টাৰৰ বিৰুদ্ধে মোৰ সেভিংছ একাউণ্টত মানে 5,55,000 আছিল তাৰপৰা আদিটোত আছিলে প্ৰায় 50,000 ওপৰ মানে 60 মান হ'ব তাৰপৰা মানে এইটো এই কি আছিলে চুইকইনাখনত আছিলে ছোৱালীৰ নামত জয়শ্ৰী মানে চমুৱা তাইৰ নামত আছিলে প্ৰায় 50,000 ওপৰ হ'ব নেকি অনুমান মই এতিয়া মানে বাজু ইয়াত থাকিলে তেওঁক দিলোঁ যে আপডেট কৰিবলৈ মানে তেওঁক দিলোঁ তেওঁ মানে মই গাহৰি বিজনেছ কৰোঁ তাৰপৰা 17 তাৰিখে মাৰিছিলে 17 তাৰিখে মানে আকৌ ইয়াত বন্ধ মই চালোঁ তেখেত নাই তাৰপৰা মানে ফোন মাৰিলোঁ মানে ছুইচ অফ দেখাল মানুহটো মানে পলাতক অৱস্থাত আছে এতিয়া মানে প্ৰাপ্য ধন বিচাৰি ডাকঘৰত উপস্থিত হোৱাত হঠাৎ অন্তৰ্ধান হ'ল পোষ্ট মাষ্টাৰগৰাকী এনে ঘটনা সংঘটিত হৈছে ধেমাজি জিলাৰ বৰদলনি হলৌডুঙা উপ ডাকঘৰত পোষ্ট মাষ্টাৰে এইসকল মহিলা গ্ৰাহকৰ পৰা 45 লাখ টকা লুটি আত্মসাৎ কৰাৰ অভিযোগ 45 লাখ টকা লুটি আত্মগোপন কৰাৰ অভিযোগ উত্থাপিত কৰিছে ধেমাজি জিলা হলৌডুঙা ডাক পোষ্ট মাষ্টাৰৰ ইতিমধ্যে গাঁও দুখীয়া গ্ৰাহকৰ বহু লাখ টকা আত্মসাৎ কৰি আত্মগোপন কৰাৰ অভিযোগ উত্থাপিত কৰিছে এতিয়া গাঁওবাসীয়ে গাঁও লোকে গাহৰি হাঁহ কুকুৰাৰ লগতে দিন হাজিৰা কৰি জমা কৰা প্ৰায় 45 লাখ টকা আত্মসাৎ কৰি পলায়ন কৰে পোষ্ট মাষ্টাৰগৰাকীয়ে উক্ত ঘটনা সম্পৰ্কে ধেমাজি জিলা সদৰত অৱস্থিত বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত বিমূৰত পৰি চৰকাৰ প্ৰশাসনক উচিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে এতিয়া এইসকল ভুক্তভোগী গ্ৰাহকে মোৰ 40,000 টকা এটা এই বৰদলনি হলৌডুঙা ডাকঘৰত জমা আছে তাৰপিছতে এই অলপ হুলস্থুলীয়া এটা পৰিৱেশ গম পালোঁ যে ডাকঘৰ পোষ্ট মাষ্টাৰ পলাল তেতিয়া মই সেই মোৰ পাছবুকটো লৈ গৈ বৰদলনিত মই চেক কৰিবলৈ গ'লোঁ বৰদলনি ডাকঘৰে পইচা এটাও নাই বুলি ক'লে কোৱাৰ পথত মাজত কিছুমান দিন গেছ হৈ বহি গ'লোঁ অকলেতো একো কৰিব নোৱাৰোঁ 2-4জন লগত লৈ কালি মই ধেমাজি কৰ্তৃপক্ষৰ কাৰ্যালয়লৈ গ'লোঁ তাত মই গৈ তাত যিটো দেখিলোঁ ইনস্পেক্টৰজনে যিকোনো প্ৰকাৰে কেছটো মূল্যায়ন কৰি মানুহখিনি ঠাণ্ডা কৰি ৰখাৰ ব্যৱস্থাহে কৰিছে পইচা ঘূৰাই দিয়া কথাটো নাই আৰু তেওঁ নিজে কৈছে এইটো চিল আমাৰ চিল ডাকঘৰ চিল নহয় তেওঁ বনাই লৈছে এইটো এইটো ঘৰত বনোৱা চিল বুলি কৈছে তাৰপিছত আকৌ কৈছে পইচাটো আপোনালোকে নাপায় কোনেও নাপায় এনেকৈও ক'লে তাৰপিছত তেতিয়া আমাৰ মানে অলপ উত্তেজিত হৈছোঁ আমি তেতিয়া কথাবোৰ টানকৈ কওঁতে তেতিয়া তাৰ পৰা আমাক মানে ইয়াৰ পৰা ওলাই যা বুলি সিহঁতৰ কৰ্মচাৰীবিলাকে কাৰ্যালয়ৰ পৰা খেদি দিয়ে তাৰপিছত এতিয়া কি কৰিম মোৰ 40,000 টকাটো গোটেইটো মানে এৰি দিবতো নোৱাৰোঁ সেইকাৰণে মই এতিয়া লাষ্টত সিদ্ধান্ত এইটোৱে কৰিছোঁ বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত কেছ কৰিম বুলি মানে তেওঁ কালি সুধিছোঁ আদালতত যাম নে আপোনাৰ কথাতে ক্ষান্ত থাকিম মই এনেকৈ সোধাত তেতিয়া তেওঁলোকে কৈছে যে ইনস্পেক্টৰজনে কৈছে পাৰিব আপুনি আদালত কৰিব পাৰিব মই বাধা নকৰোঁ এনেকৈয়ে ক'লে তাৰপিছত আৰু উপায় নাই কি কৰিম যেতিয়া ঘৰলৈ গুচি আহিলোঁ আৰু নিশ্চয়তা নাই আৰু তেওঁলোকে 9 মাহ সময় লৈছে তেওঁ ইনস্পেক্টৰে কৈছে 9 মাহৰ পাছত আপোনালোকৰ পইচা পাব নাপাব ৰিজাল্টটো দিব পাৰিব চৰকাৰী কাৰ্যালয়তো নিশ্চয়তা নাইকিয়া হৈ থাকিব এই 9 মাহলৈ আমি ইয়াৰ মানুহখিনি মনে মনে বহি থাকিম তাৰপাছত গৈ আইনৰ কথা বতৰা আছে আইনৰ ওচৰলৈ যাব নোৱাৰা ব্যৱস্থাটো আমাৰ হৈ যাব 90 দিনৰ পাছত আমি আইনৰ ওচৰলৈ যাব নোৱাৰোঁ এই কথাটোতো আমি জানো গতিকে এই কথাখিনি গোটেইখিনি চাই মই তেওঁক সুধিলোঁ যে আপোনাৰ কথাটো ক্ষান্ত থাকিম নে আমি আদালতত যাম তেতিয়া তেওঁ বহুত কথা চিন্তা কৰি পেলাই ক'লে পাৰিব আদালতলৈ যাব আমাৰ ডাকঘৰৰ নথি পত্ৰখিনি
পুলিচে চিজ কৰি লৈ যাব মাত্ৰ ইমানেই হ'ব তেনেকৈ কথাটো কয় আৰু চৰকাৰ প্ৰশাসনলৈ জনোৱা কথাটো হ'ল কিন্তু আমি কাকো ইয়াতে মানে সিহঁতে যেতিয়া আমাক ভাবুকি দেখুৱালে তেতিয়া আমি আদালতৰ ওচৰত যাবলৈ বাধ্য হৈছোঁ 40,000 আছে আপোনাৰ কিমান টকা আছিলে 40,000 তাৰপৰা মই উলিয়াবলৈ আহোঁতে সি ক'লে অলপমান দেৰি হ'ব দেৰি হোৱাৰ লগে বোলে 3 দিন 4 দিন পাছত আহিব বুলি সি আৰু পলায়ন কৰি দিলে এতিয়া নাই এতিয়া নাই অফিচটো কিমান দিনৰ পৰা বন্ধ হৈ আছে এমাহ মানুহ হৈছে আৰু এতিয়া মানুহজনৰ নামটো কি হেম্ব শইকীয়া হয় মই হাঁহ কুকুৰা এনেকৈ বিক্ৰী কৰি থৈছিলোঁ থওঁতে এতিয়া সেইটো নাই আমি অকল পইচাটো পাব লাগে আৰু যেনে তেনে চৰকাৰে কেনেকৈ কি কৰি আমাক উঠাই কৰি দিয়ে আৰু আছিলে বেছি নাই কিন্তু পাছবুকটো মোৰ হাতত নাই পাছবুকটো কি পাছবুকটো মই পইচা উলিয়াব আনিলো তেওঁ ৰাখি থৈ দিলে পিছত নিব বুলি কিবা এটা কৰিব লাগে মাৰ্চত কিবা হিচাপ হয় বোলে সেইটো কৰিম বুলি ক'লে তাৰপৰা আহোঁ নাই বুলি কয় বিচাৰিব লাগিব বিচাৰিবলৈ আহোঁ মালিকো আহে ময়ো আহোঁ হ'ব মই বিচাৰি দিম পিছত আহিব কাইলৈ আহিব সেনেকৈ কয় আহোঁ পিছদিনাখনি তেওঁ আকৌ সেই বুলিয়ে কৈ পঠিয়াই তাৰপৰা এতিয়া আহে অলপমান দিনৰ আগত আহিছিলোঁ তেতিয়া কাইলৈ আহিব বুলি ক'লে মই এতিয়া বিচাৰিবলৈ সময় নাই বৌ বুলি কয় বৌ মোক বিচাৰিবলৈ সময় নাই হেৰি কাইলৈ আহিব আপুনি নালাগে আহিব দাদাক পঠিয়াব সেই বুলি ক'লে তাৰপৰা ল'ৰাটোৱে বাপেকে আহিল তেওঁ নাই নহয় ধেমাজিলৈ গ'ল তাৰপৰা মানুহগৰাকীয়ে ফোন কৰিছে ধেমাজিলৈ গ'ল বুলি কৈছে তাৰপৰা ফোন কৰিছে মই ধেমাজিতে আছোঁ পামগৈ কিমান ৰৈ থাকিব মোৰ স্কুলীয়া ল'ৰা গুচি গৈছে চৰকাৰক কি ক'ম আৰু পইচাটো আমি পাব লাগে আৰু আমি আৰু হেৰি কৰা নহয় আমি হাজিৰা কৰি থোৱা কিবা কৰি থোৱা হাঁহ কুকুৰা বিক্ৰী কৰি কিবা কৰি থোৱা পইচা ল'ৰা ছোৱালী পঢ়াব লাগে তো পালে আমি ভাল পাওঁ মোৰ ছেভিংছ একাউণ্টখনত আছিলে 28,000 টকা তাৰপিছত এইবিলাক হুলস্থুল হোৱা শুনি চাৰিআলিত হেৰি চেক কৰিব গ'লোঁ 1749 টকা আছে এইখিনি নাই আমি এতিয়া ৰাইজে যি কয় তাকে কৰিম কিন্তু আমাক এটা সুবিধা লাগিব মানে আমাক পইচাটো পোৱাৰ ব্যৱস্থাটো কৰি দিব লাগিব যেনে এইটোতো বেচৰকাৰী নহয় না চৰকাৰীহে হয় ইয়াতে যদি হেৰি নহয় সুৰক্ষিত নহয় তেনেহ'লে আমি ক'ত থ'ম পইচা আমি হাজিৰাহে কৰোঁ আমাৰতো চাকৰি তাকৰি নাই মানুহজনে মিস্ত্ৰী হৈ যোগালী কৰি পিনে তেনে কিমান কষ্ট কৰি টকাটো হেৰি কৰিছিলোঁ এতিয়া মানে কি ভাত পানী খোৱাই হোৱা নাই আমাক মানে ইমানেই মন চন বেয়া লাগিছে কালি ধেমাজিৰ পৰা আহিলেগৈ এতিয়া মানে আমাক যেনে তেনে চৰকাৰে পইচাটো ঘূৰাই দিব লাগে আমি সেইটোৱে বিচাৰোঁ হলডুঙা গাঁৱৰে মানে হিৰেম্ব শইকীয়া বুলি এজন ডাক পোষ্ট আমাৰ চাব ব্ৰাঞ্চত আছিল এই ডাক ব্ৰাঞ্চত আমি বহুত দিনৰ পৰা মানে লেনদেন কৰি থাকোঁতে আমি তেনেকুৱা ধৰণৰ সুবিধা পোৱা নাছিলোঁ কিন্তু এইবাৰ 2024 চনৰ জানুৱাৰী মাহত মোৰ সেই অলপ আগতে কৈ যোৱা ভাইটিয়ে মানে এটা আৰ.ডি. ৰাখিছিল আৰ.ডি. ৰখা পইচাটো যেতিয়া মেচিয়ৰ্ড হোৱা পইচাটো তেওঁ ছেভিংছ একাউণ্টটো লৈ ফৰ্মত চাইন কৰে তেওঁ টকাটো তেওঁক নিদিয়াৰ পাছত আজি জানুৱাৰী মাহৰ 2 তাৰিখৰ পৰা আজিলৈকে তেওঁ মানে নাপাত্তা হৈ আছে তেখেতক মানে বিচাৰিলেও মানুহে নাপায় অফিচ নুখুলেই আৰু ইয়াত বিভাগীয় কৰ্তৃপক্ষই কেনেকুৱা ধৰণৰ কি একশ্যন লয় আমি নাজানো কিন্তু তাৰ সুব্যৱস্থা ল'ব বুলি আমি নিউজ চেনেলৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ মোৰ নাম শৰৎ চুতীয়া মোৰ একাউণ্ট আছিলে মোৰ মিছেছৰ নামত এটা ছেভিংছ একাউণ্ট আছিল আৰু মোৰ ডাঙৰজনী ছোৱালী সুকন্যা চুতীয়া নামত এটা ছেভিংছ একাউণ্ট আছিল ছেভিংছ একাউণ্টত বিশেষ পইচা নাছিল যদিও তথাপিতো তাৰ পৰা তেখেতে 3,000 টকা মানে ইয়াত একাউণ্টত আমাৰ ষ্টীল ষ্টাম্প মাৰি দেখুৱাইছে যে এখনত 7,000 এখনত 5,000 আছে কিন্তু পইচা দুইখনত 2,000হে আছে আমাৰ বিশেষ কথাটো হ'ল কিন্তু আমি এনেকুৱা এটা উন্নত ডিজিটেল ছিষ্টেমতো আমি এনেকুৱা ধৰণে ঠগ খোৱা মেইন কথাটো হ'ল কিন্তু আমি যিটো ডাকঘৰৰ লগত লেনদেন কৰিছিলোঁ যেতিয়া সময়ত আমি একাউণ্টবিলাক খুলিছিলোঁ সেই সময়ত আমাৰ নেটৰ লগত কানেকশ্যন নাছিল ফিংগাৰপ্ৰিণ্টৰ এটেষ্টেড নাছিল আধাৰ কাৰ্ড লিংক নাছিল গতিকে আমাৰ একাউণ্টবিলাকত অকল ষ্টীল ষ্টাম্প আৰু চাইনহে মাৰে মানে ডাক পোষ্টমাষ্টাৰে আৰু মোৰ এটা সৰুজনী ছোৱালী এটা সুকন্যা আঁচনিত তেখেতে মোৰ হিচাপত মোৰ নিজৰ আমি সাধাৰণ মানুহ হিচাপে মোৰ ডাঙৰে এটা লেনদেন তেখেতে খেলি মেলি কৰিছে তেওঁ 45,000 টকা আমি 45টা প্ৰিমিয়াম দিছিলোঁ প্ৰতিমাহে 1,000 কৰি 45টা প্ৰিমিয়ামৰ মাত্ৰ 8টা প্ৰিমিয়াম জমা কৰি তেখেতে বাকীখিনি পইচা আত্মসাৎ কৰিলে গতিকে এই চেনেলৰ জৰিয়তে আমি সমূহ ৰাইজক আৰু চৰকাৰক এটা কথাই আমি অলৰেডি তেখেতে এতিয়া গোটেই ৰাইজৰ মুখামুখিকৈ যিটো গম পাইছোঁ তেখেতে কমেও মানে 40-45 লাখ টকাৰ লেনদেন খেলি মেলি কৰিছে মোৰ পৰা 50,000 টকাৰ খেলি মেলি কৰিছে ইয়াত প্ৰায় আমাৰ
এটলিষ্ট 1200 কনজিউমাৰ আমাৰ এই ডাক পোষ্টত আছে। 1260 জন ডাক পোষ্টৰ লেনদেন মুঠতে বৰ্তমান আমি মৌখিকভাৱে জনা হিচাপে প্ৰায় 45 লাখ মান টকা তেখেতে আত্মসাৎ কৰিছে। তেখেত বৰ্তমান পলাতক অৱস্থাত আজি 10 দিনেই হ'ল। তেখেতক ক'ত গ'ল কি হ'ল কোনো ঠিকনা নাই। 10 দিনৰ আগত তেখেতক কথা পতা হৈছিল, আজিকালি ফোনো চুইচ অফ হ'ল। তেখেত ক'ত আছে কি কথা। তেখেতৰ ঘৰ আমি বৰদলনি হলডুঙা গাঁৱত। হিয়েম্বৰ শইকীয়া তেখেত আমাৰ মানে ৰেলৱে ষ্টেচনৰ অপজিট ছাইডত তেখেতৰ ঘৰো আছে। আৰু তেখেত এতিয়া ঘৰতো নাই, তেখেতৰ ফেমিলিও নাই, তেখেতো নাই। গোটেই টকা আত্মসাৎ কৰি তেখেতে পলাতক অৱস্থাত আছে। বিভাগীয় অফিচত আমি খবৰ লওঁতে বিভাগীয় অফিচে কোনো সুব্যৱস্থা লোৱাৰ বিষয়ে আমাক কোনো মানে আমাৰ লগত কোনো সহমত দিয়া নাই। গতিকে আমি চেনেলৰ জৰিয়তে চৰকাৰলৈ অনুৰোধ জনাব বিচাৰোঁ, আমাৰ যাতে তেজক পানী কৰি ঘটা টকাবিলাক যাতে সুব্যৱস্থা কৰি আমাক আমাৰ নিজৰ নামত ভোগদান কৰে, এয়া চৰকাৰলৈ অনুৰোধ। ধেমাজিৰ পৰা তুলতুল দত্তৰ ৰিপৰ্ট, মাই নিউজ এনি।